47 বছৰ পাৰ হৈছে আৰু এই উপলক্ষত আমি শিৱসাগৰত 27 সংখ্যক অধিৱেশন পাতিবলৈ লৈছোঁ। তাৰ আগমুহূৰ্ত এই কি কয় আমাৰ লাইখুটা স্থাপন অনুষ্ঠানটো আছে। আমি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এই অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছোঁ। নালাগে মাটিতে হ'ব হয়তো দুডাল উৰুলি দিব ভাল দিয়ে কবি কবি সন্মিলন দীৰ্ঘজীৱী হ'ব। হ'ব এনেকৈ মূলতঃ স্বাধীন ই এক সুগন্ধি পখিলাৰ কবিলে শ্ৰদ্ধা জনাই আমি আপোনালোককো আন্তৰিক ওলগ জনাইছোঁ। আপোনালোকক যাবলৈ পাই আমি আনন্দিত হৈছোঁ যে শিৱসাগৰত 27, 28 আৰু 29 ডিচেম্বৰত অসমৰ কবিসকল একত্ৰিত হ'ব এখন পতাকাৰ তলত। উদ্দেশ্য কি, ইয়াৰ লক্ষ্য কি আপোনালোকে নিশ্চয় জানে। আৰু আজি সেই উদ্দেশ্যে কবি সন্মিলনৰ এগৰাকী খ্যাতনামা ব্যক্তি প্ৰেমজ গগৈদেৱে আজি আমাৰ এই অধিৱেশনথলীত লাইখুটা স্থাপন কৰিছে। আৰু আমি আশা ৰাখিম যে পৰমেশ্বৰৰ কৃপাত এই আমাৰ অধিৱেশনলৈ আহিব লগা যিসকল ব্যক্তি, যিসকল কবি, এই সকলোৰে আশীৰ্বাদত এই অনুষ্ঠিতব্য আমাৰ অনুষ্ঠানকেইটা খুব সুন্দৰভাৱে পালিত হ'ব। আৰু আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে আমাৰ এই অনুষ্ঠানলৈ সুদূৰ উৰিষ্যাৰ পৰা, নেপালৰ পৰা, পশ্চিমবংগৰ পৰা কেইবাজনো বিশিষ্ট কবি সাহিত্যিক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আমাক ইতিমধ্যে আহিম বুলি কথা দিছে। গতিকে আটাইৰে সম্পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমি আশা ৰাখিম যে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱা সদৌ অসম কবি সন্মিলনৰ এই মূল অধিৱেশনখন সুন্দৰভাৱে ৰূপায়িত হ'ব আৰু ফলপ্ৰসূ হ'ব। আপোনালোকৰ আটাইৰে সহযোগিতা কামনা কৰিলোঁ। দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি এবাৰ শিৱসাগৰত অনুষ্ঠিত হ'ব আৰু সেই উপলক্ষে আমি আজি আদৰণি সমিতিৰ তৰফৰ পৰা লাইখুটা প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ। এই শুভ মুহূৰ্তত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি নিমন্ত্ৰণ কৰিছিলোঁ সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, ৰাজ্যৰ এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক, কাব্যপাল প্ৰেম গগৈ ডাঙৰীয়াক। আমি আনুষ্ঠানিকভাৱে প্ৰেম গগৈ ডাঙৰীয়াক আমি অংগবস্ত্ৰৰে সম্বোধন জনাব বিচাৰিছোঁ। আৰু আদৰণি সমিতিৰ হৈ সভাপতি ৰজেন বৰাই ডাঙৰীয়াই জ্ঞাপন কৰিব। ইয়াৰ পাছতে